নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছোঁ এয়া শংকৰ সংঘৰ অধিৱেশনৰ কাৰণে। এয়া দেখিছেনে ৰাস্তাত কিমান ট্ৰেফিক জাম আছে। চাৰিওফালে কেৱল গাড়ীয়ে গাড়ী দেখিছেনে। আমি কিমান দেৰিৰ পৰা ৰৈ আছোঁ। এয়া অলপকৈ আগুৱাই গৈ আছোঁ। আমি বৰ্তমান গৈছোঁ ৯৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনস্থলীলৈ বুলি। আৰু এয়া ফাইনেলি আমি আহি পালোঁ অধিৱেশনস্থলীৰ প্ৰৱেশদ্বাৰ। দেখিছেনে চাৰিওকাষে কেৱল মানুহেই মানুহ। কিমান এটা সুন্দৰ পৰিৱেশ। দেখিছেনে কিমান মানুহ আছে। আৰু আমি লাহেকৈ এয়া প্ৰৱেশদ্বাৰ দি ভিতৰলৈ সোমাই যাম। ভিতৰত গৈ পানি কেনেকৈ কি হৈছে আমি কিছু দৃশ্যাংশ দেখাম। ব'লকচোন আপোনালোকে আমাৰ লগতে। দেখিছেনে বিৰি ভাত নোপোৱা অৱস্থা। আৰু এয়া আমি আগুৱাই গৈছোঁ ভিতৰ ফালে। আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ লাহে লাহে যাত্ৰা আৰম্ভ কৰিছোঁ। ব'লকচোন। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট ২০২৬। আজি যিহেতু তৃতীয় দিন আছিলোঁ, এই তৃতীয় দিনাখনি আমি আহিছোঁ। অনুষ্ঠিত কৰা হয়। প্ৰথম আৰু দ্বিতীয় দিনাখনি আহিব পৰা নাছিলোঁ, আজি তৃতীয় দিনাখনি আহিছোঁ। চাৰিওফালে ইমানেই মানুহ দেখিছেনে। গোটেই ভক্তপ্ৰাণ ৰাইজ লোকাৰণ্য হৈ আছে। কিমান ধুনীয়া লাগিছে, এটা সুন্দৰ পৰিৱেশ। আজি ৩ নম্বৰ দিনা হয়। ৩ নম্বৰ দিনা আমি এনেকৈ আহিছোঁ। আমি বৰ্তমান আৰু এতিয়া ব'লক আমি ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰত গৈ কি আছে এপাক চাই লওঁ। দেখিছে মোৰ পিছফালে সোমাই সকলোৱে কেৱল মানুহেই মানুহ। দেখিছেনে বাইদেউ মিচিকিকে চাই হাঁহি এটা মাৰি থৈ গৈছে। এয়া সকলোখিনিয়ে চাইছে। আৰু এয়া হৈছে মূল সভামণ্ডপ। বহুত ডাঙৰকৈ আয়োজন কৰিছে। এয়া সকলোখিনি খোজকাঢ়িছে, কিছুমান বহিছে। আৰু আমি এনেকৈ আগুৱাই যাম। আগুৱাই গৈ আৰু এইখিনি চাৰুকাষটোৱে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াৰ গন্ধ আছে। আৰু ইয়াৰ ভিতৰৰ ফালে আমি যাওঁ কি আছে চাবলৈ। কি সুন্দৰ নিদৰ্শন। লোকাৰণ্য হৈ আছে গোটেই এৰাতলী পথাৰ। আৰু এইভাগে হৈছে এয়া নামঘৰ। দেখিছে এইটো বিশাল আকাৰ মাছ। আজি যিহেতু শোভাযাত্ৰাও আছিলে। এইভাগ হৈছে নামঘৰ ভাগ। আৰু তাৰ কাষতে ইফালে আছে নাটঘৰ। এইখনে মূল গেটখনৰ কিছু দৃশ্যাংশ দেখালোঁ। কেনেকুৱা হৈছে ক'বচোন দেই। এতিয়া আমি আগবাঢ়িছোঁ প্ৰতিনিধি শিবিৰৰ ফালে। ধুনীয়াকৈ প্ৰতিনিধি শিবিৰখিনি বনাই থোৱা হৈছে। ইয়াতে দেখিছেনে ৭ ভনীৰ এইখিনি লিখা আছে। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম ইয়াতে এইখিনি লিখা আছে। ইয়াত দেখিছেনে শিবিৰবোৰ কি ধুনীয়াকৈ ধুনীয়াকৈ সজোৱা হৈছে। তাৰে নিৰ্দিষ্ট কেইটামান শিবিৰ চাই বহুত ভাল লাগিল। ব'লকচোন আপোনালোকে আমাৰ লগতে এইখিনি শিবিৰখিনি দৰ্শন কৰক। ভাল লাগিছেনে বাৰু শিবিৰবোৰ চাওকচোন। কি এক সুন্দৰ নিদৰ্শন। হাতক ধুনীয়াকৈ সজাই ৰখা হৈছে। লোকাৰণ্য হৈ আছে। গোটেই পথাৰ ভৰি আছে গোটেই মানুহে। এয়া আমিও তাৰ কিছু আনন্দ লৈছোঁ। এই শিবিৰখিনি আমি দৰ্শন কৰিছোঁ। দেখিছেনে কি ধুনীয়াকৈ এটা সজাই থৈছে।
ভাল লাগিছে আজি আহি এনেকৈ। দেখিছে সুন্দৰকৈ লিখা আছে। এক মনোমোহা পৰিৱেশ। আৰু এয়া চাওক মিলন তীৰ্থ নামৰ এক শিবিৰ। আৰু এনেকৈ আমি আগুৱাই গৈ আছোঁ। আগুৱাই গৈ এইখিনি গোটেই শিবিৰৰ দৃশ্যাংশ দেখা দিছোঁ। আৰু আকৌ আহি আমি এয়া চাওক হালোৱা আৰু গৰুৰ লগত এয়া দৃশ্য। এইফালে প্ৰথমৰ প্ৰৱেশদ্বাৰৰ ফালে এইখিনি আছে। গোটেই জিলাৰ সকলো জিলাৰ নাম ইয়াতে উল্লেখ আছে। তাৰ চাৰিওফালটো আমি দেখাই দিছোঁ এবাৰ। আপোনালোকে এবাৰ ভিডিঅ'টো চাই কেনে পাইছে জনাবচোন। ৯৬ সংখ্যক শংকৰ সংঘৰ অধিৱেশনখন আমি কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে জনাব ভিডিঅ'টো। যদিহে ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু এয়া চৌপাশটো দেখালোঁ। সকলো জিলাৰ নাম ইয়াতে উল্লেখ আছে। আৰু এনেকৈ আমি গোটেই ফিল্ডখন ঘূৰাৰ পাছত এতিয়া আমি আকৌ প্ৰথম ভাগলৈ আহিছোঁ। প্ৰথম ভাগত আহি মেলি এইখিনি দেখুৱালোঁ। দেখিছে কি সুন্দৰকৈ বগলী, এটা বগলী চাওক। আৰু এইটো মাছ, আৰু এইফালে এখন নাও আছে। ব'লচোন নাওখন ভালকৈ দেখাওঁ। এইখন দেখিছেনে নাওখন কি সুন্দৰকৈ সজোৱা হৈছে। এখন বিল সদৃশ পৰিৱেশত এয়া নাওখন ৰাখিছে। এইটো এটা ডাঙৰ মাছ। আৰু বগলীটো দেখিছেনে যেন মাছৰ চিকাৰ কৰি আছে তেনেকুৱা আৰ্হিত আছে। বহুতেই ভাল লাগিছে। এইভাগে হৈছে মেইন নামঘৰ ভাগে। ইয়াৰ ভিতৰত নাম চলি আছে। ভক্তপ্ৰাণ ৰাইজ গৈছে। আৰু এইফালে দেখিছেনে এইখিনিয়ে ভোজনালয় ফালে মানুহ লাইন পাতি আছে। এয়া ভোজনালয়, মূল ভোজনালয়। তাতে এয়া লাইন পাতিছে মানুহ ভিতৰত যাবৰ কাৰণে, ভোজন গ্ৰহণ কৰি কাৰণে, ভাত খাবলৈ। আৰু ইমানখিনি দেখালোঁ। আৰু এতিয়া সময় হৈছে লাহে লাহে আমি এতিয়া এয়া ওলাই দিছোঁ। গধূলি হ'ল দেখিছেনে ভিৰ সমানে আছে। আমি লাহে লাহে আগুৱাই আহিছোঁ, ঘৰমুৱা হৈছোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। আপোনালোকো আহিব, চাব, লাইক কৰিব, কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।